নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। জুবিন গাৰ্গ নোহোৱা 7 দিন হ'ল, কিন্তু এতিয়াও মুকলি আকাশৰ তলত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এতিয়াও কিয় ৰঙাঘৰ আলহী হোৱা নাই এইসকল লোক? সবিশেষ জনাই আছোঁ আপোনালোকক এটা ব্ৰেকিং নিউজ। জুবিন গাৰ্গ নোহোৱা 7 দিন হ'ল, কিন্তু এতিয়াও মুকলি আকাশৰ তলত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। এতিয়াও কিয় ৰঙাঘৰ আলহী হোৱা নাই এইসকল লোক? কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি বেপাৰী শ্যামকানু মহন্তক? অসমলৈ অনাত ব্যৰ্থ হৈছে নেকি প্ৰশাসন? জুবিন দাক আঁতৰাই ক'ত শুই আছে বেপাৰী শ্যামকানু মহন্ত? এটা ছিংগাপুৰৰ পৰা কেনেকৈ পলাবলৈ পালে শ্যামকানু মহন্ত, তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক পুৱতি নিশালৈকে কোনে কৰোৱাইছিল পাৰ্টি? পাৰ্টিৰ পৰা বাহিৰে কিয় লৈ যোৱা হৈছিল সাঁতুৰিবলৈ? সুৰাৰ ৰাগীত মাতাল হৈ থকা চৰম দায়িত্বহীন লোকৰ বাবেই হেৰাই গ'ল নেকি জুবিন গাৰ্গ? দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক পুৱতি নিশালৈকে কোনে কৰোৱাইছিল পাৰ্টি? পাৰ্টিৰ পৰা বাহিৰে কিয় লৈ যোৱা হৈছিল সাঁতুৰিবলৈ? কোনে আয়োজন কৰিছিল পাৰ্টি? জুবিন গাৰ্গৰ দায়িত্ব কিয় দিব নোৱাৰিলে আটাইকেইজন লোকে? সুৰাৰ ৰাগীত মাতাল হৈ থকা চৰম দায়িত্বহীন লোকৰ বাবেই হেৰাই গ'ল নেকি জুবিন দা? সাধাৰণ লোকৰ দৰে কিয় সাগৰৰ মাজত এৰি দিয়া হ'ল জুবিনক? ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিগৰাকী অসমীয়াই বিচাৰিছে এইসমূহ প্ৰশ্নৰ এতিয়া উত্তৰ দিয়ক। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্তই অনুষ্ঠান পাতিলে এক্সট্ৰাকে তেওঁৰ ওচৰত যাব লাগে। শ্যামকানু মহন্তৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ কণ্ঠশিল্পী গীতালীৰ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। শ্যামকানু মহন্তই অনুষ্ঠান পাতিলে এক্সট্ৰাকে তেওঁৰ ওচৰত যাব লাগে। শ্যামকানু মহন্তৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ কণ্ঠশিল্পী গীতালীৰ। তেওঁ এটিটিউড মোৰ ভাল নালাগে, এনেদৰে মন্তব্য কৰিছে গীতালীয়ে। মই সেই অফাৰ না কৰাৰ পিছত মোক তেওঁ বেয়া পায়। এটা জুবিন দাক লৈ তেওঁ যি কৰিলে এতিয়ালৈকে তেওঁ কিয় স্পষ্টীকৰণ দিয়া নাই, তাক লৈ ডাঙৰ প্ৰশ্ন কৰে কণ্ঠশিল্পী গীতালীয়ে। সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্ট জুবিন দাৰ নামত ইমান সম্পত্তি আছে, সকলো জব্দ কৰিব লাগে। এইবোৰ জুবিন দাৰ সম্পত্তি হয়, এইবোৰ অসমীয়া ৰাইজৰ সম্পত্তি হয়। দুদিনমান আগলৈকে ভঙা স্কুটি চলাই আছিল, এতিয়া বহুত সম্পত্তিৰ মালিক হ'ল সিদ্ধাৰ্থ শৰ্মা। সম্পত্তি পাহাৰ কেনেকৈ হ'ল, আমাক তদন্ত লাগিব বুলিও মন্তব্য কৰে গীতালীয়ে। এটা ছিংগাপুৰ আছাম এছ'চিয়েশ্যনে কিয় এতিয়ালৈকে স্পষ্টীকৰণ দিয়া নাই? এতিয়ালৈকে কিয় তেওঁলোকৰ স্পষ্টীকৰণ দিয়া নাই? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা সকলো দোষী, তেওঁলোকে শাস্তি পাবই লাগিব। এটা শ্যামকানু মহন্তই অনুষ্ঠান পাতিলে এক্সট্ৰাকে তেওঁৰ ওচৰত যাব লাগে বুলিও মন্তব্য কৰে কণ্ঠশিল্পী গীতালীয়ে। পৰৱৰ্তী খবৰ, ক্ষোভ প্ৰতিবাদৰ মাজতেই শ্যামকানু পালেহি অসম। সন্তৰ্পণে অসম উপস্থিত হোৱাৰ সন্দেহ কৰা হৈছে। আজি গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত। ক্ষোভ প্ৰতিবাদৰ মাজতেই শ্যামকানু পালেহি অসম। সন্তৰ্পণ অসমত উপস্থিত হোৱাৰ সন্দেহ কৰা হৈছে। বুধবাৰে ইণ্ডিগো বিমানেৰে ছিংগাপুৰৰ পৰা অহাৰ খবৰ আহি পৰিছে। এটা শ্যামকানুৰ বিৰুদ্ধে খৰ্গহস্ত হৈ আছে ৰাজ্যৰ জুবিন অনুৰাগী। আজি গ্ৰেপ্তাৰ হ'ব পাৰে কালপিত শ্যামকানু মহন্ত। মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া SITৰ অভিযান তুংগত আছে। ইফালে সিদ্ধাৰ্থও শ্বিলঙত সোমাই থকাৰ গোপন খবৰ আহি পৰিছে। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি। শ্যামকানু মহন্তৰ কোনো অনুষ্ঠান অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয়। এটা শ্যামকানুৰ অনুষ্ঠানে প্ৰতিনিধিত্ব নকৰে অসমৰ সংস্কৃতিক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰে।
ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি শ্যামকানু মহন্তৰ কোনো অনুষ্ঠান অসমীয়া সংস্কৃতিৰ সৈতে জড়িত নহয় শ্যামকানুৰ অনুষ্ঠানে প্ৰতিনিধিত্ব নকৰে অসমৰ সংস্কৃতিক সেইকাৰণে মই কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানত যোৱা নাছিলোঁ বিহুৰ সৈতে কোনো সম্পৰ্ক নাই শ্যামকানু মহন্তৰ ৰঙালীৰ মোৰ ৰাজনৈতিক কালত মই কেতিয়াও শ্যামকানু মহন্তৰ অনুষ্ঠানত যোৱা নাছিলোঁ জুবিন গাৰ্গৰ ঘটনাৰ পিছতে কঠোৰ হৈ পৰিছে চৰকাৰ এটা শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানৰ সৈতে জড়িত নহয় চৰকাৰ এতিয়াৰ পৰা শ্যামকানু মহন্তই পাতিব নোৱাৰিব কোনো অনুষ্ঠান ভাৰত চৰকাৰকো বিজ্ঞাপন নিদিবলৈ অসম চৰকাৰে কৰিছে আহ্বান এটা ৰঙালী নৰ্থ ইষ্ট ফেষ্টিভেল বিজতৰীয়া সংস্কৃতি বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত এটা তীব্ৰ প্ৰতিবাদ জুবিন গাৰ্গৰ অনুৰাগীৰ শ্যামকানু মহন্তৰ ঘৰত থকা নিৰাপত্তাৰক্ষীৰ গৰাকীৰ মুখতো জয় জুবিন দা ধ্বনি এটা জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিছে দাবী শ্যামকানু মহন্তৰ গীতানগৰৰ বাসগৃহত এটা এছআইটিৰ অভিযান দিবলৈছে এটা ব্ৰেকিং আপডেট শ্যামকানু মহন্তৰ গীতানগৰ বাসগৃহত এছআইটিৰ অভিযান জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঘৰৰ সন্মুখত এটা তীব্ৰ প্ৰতিবাদ কেইবা ঘণ্টা ধৰি অভিযান চলাইছে এতিয়া এছআইটিৰ দলে বৰ্তমানে আত্মগোপন কৰি আছে ফেষ্টিভেল মহন্তই জুবিন গাৰ্গৰ ন্যায় বিচাৰি শ্যামকানুৰ বাসগৃহৰ সন্মুখত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে অভিযুক্তক ৰেহাই দিব নালাগে শ্যামকানুৰ বাসগৃহৰ সন্মুখত জুবিনক ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ এতিয়া জুবিন অনুৰাগীৰ 3,60 লাখ লোকৰ দাবী জুবিন গাৰ্গে ন্যায় পাবই লাগিব এটা দুখীয়ে কঠোৰ শাস্তি পাবই লাগিব পৰৱৰ্তী খবৰ জুবিনৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰেই প্ৰদান কৰক CIDয়ে মুকলি কৰিছে ইমেইল যিকোনো বিশ্বাসযোগ্য তথ্য দাখিল কৰিব পাৰিব আপুনিও দিবলৈছে এটা ব্ৰেকিং আপডেট অসমবাসীৰ হাৰ্টত জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিনৰ সৈতে সংঘটিত দুৰ্ভাগ্যজনক ঘটনাৰ সৈতে কোনো তথ্য থাকিলে শীঘ্ৰেই প্ৰদান কৰক CIDয়ে মুকলি কৰিছে ইমেইল এই ইমেইলটো হৈছে digp.cid@assampolice.gov.in আপোনালোকে দিব পাৰিব অভিযোগ যিকোনো বিশ্বাসযোগ্য তথ্য দাখিল কৰিব পাৰিব আপুনিও এই ইমেইল যোগে আপোনালোকে যিকোনো তথ্য দিব পাৰিব